শ্ৰেষ্ঠ 5 ৰাজ্যৰ সপোনৰ বিপৰীতে বাস্তৱ অসমৰ স্বৰূপ কি? অসমৰ ৰাজকোষৰ ধন ভৰিছে নে সৰিছে মুখ্যমন্ত্ৰীয়ে? RBIৰ তথ্যত ফুটি উঠিছে অসমৰ অৰ্থনৈতিক দুৰৱস্থা। মাত্ৰ 3 বছৰতেই কিদৰে অসমক তললৈ নিলে মুখ্যমন্ত্ৰীয়ে? ঋণ লৈ ধনী হোৱাৰ অসমৰ এই ছবিয়ে চিন্তিত কৰি তুলিব আপোনাকো। অসমৰ ৰাজকোষৰ ধন ভৰিছে নে সৰিছে মুখ্যমন্ত্ৰীয়ে? এই প্ৰশ্নৰে অৱতাৰণা ঘটিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্যৰ পাছত। ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্যৰ পৰাই অসমৰ কেইবাগৰাকী অৰ্থনীতিবিদৰ দ্বাৰা ৰাইজৰ দলে প্ৰস্তুত কৰা বিশ্লেষণত ওলাই পৰিছে অৰ্থনৈতিক দিশত স্খলন। দেশৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাই অসমক শ্ৰেষ্ঠ 5 ৰাজ্যৰ ভিতৰত এখন কৰাৰ সপোন এতিয়া অবাস্তৱ যেনে পৰিলক্ষিত হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ দিয়া এক বিশ্লেষণত। তথ্য ওলাই আহিছে, সেই তথ্যটো হ'ল তৰুণ গগৈ চৰকাৰৰ তৃতীয় কাৰ্যকাল 2011ৰ পৰা 2016 সেই কাৰ্যকালত GDP স্থিৰ মূল্যত কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 7.6% আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 10.9%। মই এটা কাৰ্যকালকে আপোনালোকক দেখুৱাই যাম। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত অসমৰ GDP বা GSDP কনষ্টেণ্ট প্ৰাইচত স্থিৰ মূল্যত গড় বৃদ্ধি 5 বছৰত আছিলে 7.6% আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 10.9%। ঋণ বৃদ্ধি ধাৰ লোৱাৰ যিটো বৃদ্ধি সেইটো আছিলে 10.9%। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত 2021ৰ পৰা 2016ৰ পৰা 2021লৈকে এই সময়খিনিত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত GDPৰ কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 5.4। এইটো কভিডৰ সময়খিনিক লৈ সেইকাৰণে GDPৰ গড় বৃদ্ধিৰ হাৰটো কমি গৈছিলে, কাৰণ কভিডৰ সময়খিনি পৰিছিলে। আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 16.6। 3 নম্বৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত GDPৰ কনষ্টেণ্ট প্ৰাইচৰ স্থিৰ মূল্যত গড় বৃদ্ধিৰ হাৰ আছিল 8.8 আৰু ঋণ বৃদ্ধিৰ হাৰ হলগৈ 19। আৰু আটাইতকৈ ডাঙৰ উদ্বেগৰ বিষয়টো হ'ল GDP অনুপাতে ঋণৰ হাৰ। 2019 চন পৰ্যন্ত অসমৰ GDP স্থিৰ মূল্যৰ অনুপাতে ঋণৰ হাৰ আছিল 20ৰ পৰা 25%, কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত GDP অনুপাতে ঋণৰ হাৰ হলগৈ 48%। তো মই চিনপচিছটো বা সাৰাংশটো কৈ দিলো। আকৌ এবাৰ তুলনা কৰি দিছো। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত GDPৰ বৃদ্ধিৰ হাৰ আছিল 7.6। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত GDPৰ গড় বৃদ্ধিৰ হাৰ আছিল 5.4, কভিড কাল আছিলে কাৰণে। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত GDPৰ কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 8.8। অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালৰ আপোনাৰ GDPৰ গড় বৃদ্ধিৰ হাৰ সামান্য বেছি আছিলে, 1% বেছি আছিলে, কিন্তু ঋণৰ বৃদ্ধিৰ হাৰ 9% বেছি আছিলে। 9% বেছি, 9% নহয় 8% বেছি। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ 10.9, সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ 16.6 আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ 19%। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ 8% বাঢ়িছে, ঋণ বৃদ্ধিৰ হাৰ বাঢ়িছে। আৰু তৰুণ গগৈ চৰকাৰৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালতকৈ 3% ঋণ বৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে। বৰ্তমানৰ অসমৰ GDPৰ অনুপাতে লোৱা ঋণৰ পৰিমাণ 48%। অখিল গগৈ দিয়া সংবাদমেলত ৰাজ্য চৰকাৰৰ অৰ্থনীতিৰ এক্সৰে কৰা বুলি উল্লেখ কৰি কেইবাটাও তথ্য দাঙি ধৰে বিধায়কগৰাকীয়ে। অৰ্থাৎ আমাৰ গোটেই ৰাজ্যবিলাকে টোটেল যিমান উৎপাদন কৰে GDP, টোটেল ৰাজ্যবিলাকৰ GDP যিমান, তাত অসমৰ GDP ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নে হ্ৰাস পাইছে তাৰ তুলনাটো আপোনালোকৰ সন্মুখত কৰি দেখুৱাব কৈছো। এইটো দেখুৱাই দিলে গম পাব যে অসমৰ অৰ্থনীতি বাঢ়িছে নে কমিছে। আচল তথ্য দেই। আপোনালোকে যদি এই তথ্যটো চাই তেতিয়াহ'লে আৰু কোনেও ইকনমিক্স জনা মানুহ চবেই গম পাই যাব
যে অসমৰ অৰ্থনীতি বাঢ়িছে নে কমিছে। এইটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ যি ইকনমিক এডভাইজাৰী কাউন্সিল, প্ৰধানমন্ত্ৰীৰ ইকনমিক এডভাইজাৰী কাউন্সিলৰ মতে 1960 আৰু 61 চনত, একদম 60ৰ দশকৰ পৰা কৰিছে দেই, 1960 আৰু 61 চনত ভাৰতবৰ্ষৰ টোটেল জিডিপিত অসমৰ অংশ আছিলে 2.6%। 2.6%। 70-71 চনত সেইটো কমি গৈ 2.4% হ'ল। 80-81 চনত সেইটো কমি গৈ 2.1% হ'ল। 90-91 চনত এইটো আকৌ বৃদ্ধি পাই 2.4% হ'ল। 2000-2001 চনত এইটো 1.9% হ'ল। 2010-11 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী আছিলে, সৰ্বকালৰ আটাইতকৈ কম শ্বেয়াৰ হৈ গ'ল, এইটো হ'ল 1.6। 2020-21 আকৌ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিত্তমন্ত্ৰী আছিলে, তেতিয়াও সেইটো অংশ হ'ল 1.7। আৰু বৰ্তমান 2023-24ত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্ব কালত অসমৰ মানে ভাৰতৰ যিটো জিডিপি, টোটেল জিডিপিত অসমৰ অংশটো হ'ল 1.9%। অৰ্থাৎ 1960-61 চনৰ 2.6%ৰ পৰা কমি কমি গৈ বৰ্তমান অসমৰ জিডিপি, ভাৰতবৰ্ষৰ টোটেল জিডিপিৰ অংশটো হ'ল মাত্ৰ 1.9%। অসমৰ অৰ্থনীতি ক্ৰমাগতভাৱে কেনেকৈ দেউলীয়া হৈ গৈ আছে। অসমৰ ইনকাম, অসমৰ গোটেই মানুহবিলাকৰ ইনকাম, টোটেল জিডিপি বা জিএছডিপি বুলি যিটো কয়, মুঠ ঘৰুৱা উৎপাদন, মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদন যিটো আছে, সেই উৎপাদনটো আগতে ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ 2.6% আছিলে। সেইটো গৈ তৰুণ গগৈ চৰকাৰৰ দিনতো 1.9% আছিলে। আৰু সেইটো গৈ আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কমি লৈ 1.6-1.7ৰ পৰা গৈ এতিয়া 1.9%ত ৰৈ আছে। আনহাতে অসমৰ গড় জনমূৰি আয়ৰ তুলনাও ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে। অসমৰ গড় জনমূৰি আয় বৃদ্ধি হৈছে নে কমিছে, এইটো যদি চাওঁ, গড় জনমূৰি আয় মানে আপোনালোকে সকলোৱে জানে যে এবছৰত এজন মানুহৰ ইনকাম, পাৰ কেপিটা ইনকাম, এবছৰত এজন মানুহৰ ইনকাম। আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম 1,35,000 টকা। তো এই এবছৰত এজন মানুহৰ ইনকামটো 1960-61 চনত কিমান আছিলে জানেনে? ভাৰতৰ এজন মানুহৰ ইনকাম যদি 100 টকা বুলি ধৰো, অসমৰ মানুহৰ ইনকাম ভাৰতৰ মানুহৰ ইনকামতকে বেছি আছিলে 102 টকা 90 পইচা, প্ৰায় 103 টকা আছিলে। 1960-61 চনত অসমৰ মানুহৰ অৱস্থা ভাৰতৰ মানুহতকৈ অৱস্থা ভাল আছিলে। কিমান আছিলে? 103 টকা। 70-80ত 184.5 টকা হ'ল। 80-81ত হ'লগে 70.2 টকা। 100 টকাত 70.2 টকা। 90-91ত অসমৰ ইনকাম ভাৰতৰ 100 টকাৰ ভিতৰত 75.5। 2000-2001ত 64.7। 2010-11ত 61.2, 2020-21ত 68.3 আৰু বৰ্তমান 2023-24ত হ'ল 73.7। তাৰমানে আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম কিমান বুলি ক'লে ক'ব লাগিব যে ভাৰতৰ এজন মানুহৰ ইনকাম যদি 100 টকা, আজিৰ দিনটোত অসমৰ এজন মানুহৰ ইনকাম 73 টকা 70 পইচা। 73 টকা 70 পইচা। অৰ্থাৎ আমি ভাৰতৰ মানুহৰ গড় আয়তকৈ আমি প্ৰায় কিমান 26% আমি এতিয়াও পইচা 26.5 টকা আমি কমকৈ উপাৰ্জন কৰোঁ। আনহাতে তৰুণ গগৈৰ চৰকাৰৰ সম্পূৰ্ণ ধাৰ পৰিশোধ কৰা বুলি 1 জানুৱাৰীৰ দিনটোত যি বক্তব্য হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিল, সেয়া সম্পূৰ্ণ মিছা বুলিও দাবী কৰে অখিল গগৈয়ে। তৰুণ গগৈ চৰকাৰৰ 15 বছৰৰ কাৰ্যকালত ধাৰ মাৰিবলগীয়া হৈছিলে 26,369 কোটি টকা। আপোনালোকে চাবে দেই, 3 বছৰত হিমন্ত বিশ্ব শৰ্মাই মাৰিবলগীয়া হৈছে 22,410 কোটি টকা। 15 বছৰত তৰুণ গগৈ ডাঙৰীয়াই মাৰিবলগীয়া হৈছিলে 26,369 কোটি টকা, যিহেতু তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰৰ পৰিমাণটো কম আছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যোৱা 1 জানুৱাৰী তাৰিখৰ দিনা আৰু কেইটামান মিছা কথা ক'লে। মিছা কথাটো কি ক'লে? যে আমি 2014 চনলৈকে যিমান ধাৰ আছিলে ধাৰবিলাক মাৰি শেষ কৰি দিলো বুলি ক'লে তৰুণ গগৈ চৰকাৰৰ দিনলৈ।
এইটো একেবাৰে মিছা কথা। আজিৰ দিনটোত অসমৰ সৰ্বোচ্চ টোটেল ধাৰটো সৰ্বমুঠ ধাৰটো হ'ল 1,50,900 কোটি টকা। 1,50,900 কোটি টকা। আৰু এইটোৰ ভিতৰত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত 41,000 কোটি টকাটো অন্তৰ্ভুক্ত হৈ আছে। এইটো মিছা কথা। হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ আমি বাজেটত পাইছিলো অকল 5,000 কোটি টকাহে ধাৰ মাৰিছে, অথচ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত আচলতে ধাৰ আছিলে 41,000 কোটি টকা। গতিকে 5,000 কোটি টকা ধাৰ মাৰি আৰু দুবছৰত যোৱা বছৰ 5,000, চবতে 5,000, তাৰ আগৰ বছৰটো সিমান মৰাই নাই, 4,000 মান মাৰিছিলে। গতিকে এতিয়াও তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰ এতিয়াও 41,000 কোটি টকা ধাৰ মাৰিবলৈ বাকী আছে। এইটো মিছা কথা কৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ মিছা তথ্যৰে আবুৱা মাৰিছে। আমাৰ কাৰণে আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে 1 জানুৱাৰী তাৰিখৰ দিনা ধাৰ লৈ অসমৰ উন্নতি কৰিম বুলি ক'ব পৰা মুখ্যমন্ত্ৰী এজন অসমত জন্ম হৈছে। ইয়াৰ উপৰি আন কেইবাটাও তথ্য দাঙি ধৰে বিধায়কগৰাকীয়ে। আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ। আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ। সেইকাৰণে যোৱাবাৰ বাজেট অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে, মই যেতিয়া ক'লো যে আপুনিতো অসমৰ নিবনুৱা সংখ্যা 23 লাখ আছে বুলি 16 চনত কৈছিলে, আপুনি আৰু সৰ্বানন্দ সোণোৱালে, আৰু বিজেপি চৰকাৰ হলে 23 লাখ নিবনুৱা নাইকিয়া কৰি দিম বুলি কৈছিলে। এতিয়া আমি ইকনমিক চাৰ্ভেত দেখিলো আপোনালোকৰ চৰকাৰে আমাৰ বাজেটৰ সন্মুখত ইকনমিক চাৰ্ভেত দিয়া তথ্যত দেখুৱালে যে 32 লাখ নিবনুৱাৰ ৰেজিষ্টাৰ, অৰ্থাৎ 23 লাখৰ পৰা আপোনালোকৰ নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ 32 লাখ হ'ল। হিমন্ত বিশ্ব শৰ্মাই তাৰ উত্তৰ দিওঁতে ক'লে যে এইটো এনে বেছিকে দেখুৱাইছে, আমি এই সংখ্যাটো কমাই দিম। তাৰমানে যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰতে আপুনি সকলোৱে জানে যে নেশ্যনেল ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত অসম ভাৰতৰ ভিতৰত আটাইতকৈ অপৰাধী ৰাজ্যৰূপে আছিল। এতিয়া ভাৰতৰ ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত অসমৰ স্থানটো অকণ ভাল হৈছে এইকাৰণে যে অসমত এতিয়া গোচৰবিলাকৰ ৰেজিষ্টাৰ কৰিবলৈ নিদিয়ে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ডিজিপিক লৈ 3বাৰ এছপি বিলাকৰ বৈঠক পাতিছে। 3বাৰ এছপি বিলাকৰ বৈঠক পাতি কৈছে যে কোনো কেছে তোমালোকে ৰেজিষ্টাৰ নকৰিবা যেতিয়ালৈকে কেছটো ৰেজিষ্টাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীৰ পৰা ফোন নাযায়। এতিয়া এখন থানাৰ OCয়ে কেছ এটা ৰেজিষ্টাৰ কৰিব নোৱাৰে, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সুধি ল'ব লাগে। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী একেটা সময়তে মুখ্যমন্ত্ৰীও, অসমৰ গৃহমন্ত্ৰীও, অসমৰ OCও, অসমৰ SPও, অসমৰ DGPও আৰু অসমৰ গাঁওবুঢ়াও একমাত্ৰ মানুহ। আমাৰ সম্পূৰ্ণৰূপে কি কৰি দিছে, আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰি পেলাইছে। অখিল গগৈয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যৰে দিয়া সংবাদমেলত মুখ্যমন্ত্ৰীক প্ৰত্যক্ষভাৱে যুক্তিতৰ্ক কৰিবলৈও মুকলি প্ৰত্যাহ্বান জনায় অখিল গগৈয়ে। এই প্ৰত্যাহ্বান অৱশ্যে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব নে নকৰে সেয়া লক্ষণীয় হ'ব।